Hello everyone, welcome back to my channel. আজি মই মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং চেপ্টাৰৰ কুৱেশ্যন এনচাৰ সিৰিজ লৈ আহিছোঁ আৰু এই সিৰিজটোত টোটেল 10 MCQs আছে। আহক আমি কুৱেশ্যন কেইটা আলোচনা কৰোঁ। দি প্ৰথম কুৱেশ্যনটো হ'ল হোৱাট শুড কাম ইন কুৱেশ্যন মাৰ্ক বেছড অন ইংলিছ এলফাবেটিকেল অৰ্ডাৰ। তলৰ প্ৰশ্নবোধক চিহ্নত কি বহিব। এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আমি কিবা ধৰণে সলভ কৰিব পাৰোঁ। এতিয়া প্ৰথম আৰু সিম্পল আমাৰ মেথডটো হ'ল ডাইৰেক্ট আমি একো ফৰ্মুলা প্ৰয়োগ নকৰাকৈ এই ধৰণে কৰিব পাৰোঁ। আপোনালোকে চাই ল'ব এৰ পৰা আমাৰ ডি লৈ কি লেটাৰ নাই এইটো চাই ল'ব। এ বি এন চি ইয়াতে দুটা নাই, ঠিক তেনেদৰে ডি ই এফ নাই, এইটো দুটা নাই ডি ই এফ। তাৰপিছত জিৰ পিছতো জি এইচ আই নাই, জে আহিলে ইয়াতো দুটা নাই। তাৰপিছত আমি জে কে এল ইয়াতে দুটা আমি যদি বাদ দিওঁ ডাইৰেক্ট আমাৰ কি আহিব এম আহিব। দুটা বাদ দি পেলাই আমাৰ ইয়াতে এম আহিব, গতিকে আনচাৰটো হ'ব এম। আমি বেলেগ ধৰণে এইটো কৰিব পাৰোঁ। যদিহে আমি গোটেই ইংলিছ এলফাবেটৰ গোটেই লেটাৰকেইটা 1ৰ পৰা 26লৈ অৰ্থাৎ এৰ পৰা জেডলৈ যদি আমি চিৰিয়েলি নাম্বাৰিং কৰিবলৈ যদি মুখস্থ কৰিব পাৰোঁ প্ৰত্যেকটো লেটাৰ, তেতিয়াও আমাৰ কাৰণে কুৱেশ্যনটো সলভ কৰাত সহজ হয়। গতিকে সেইধৰণে আমি কৰিব পাৰোঁ। বলক আমি কৰি চাওঁ। এনেকৈ আমি দি পেলাই এ মানে 1, তাৰপিছত 2 নম্বৰটো বি, 3 নম্বৰটো চি, তেনেকৈ কৰি গৈ থাকিলে আমাৰ 26 লেটাৰটো হ'ব জেড। গতিকে প্ৰত্যেকটো লেটাৰ যদি আমি এনেকৈ চিৰিয়েলি যদি মনত ৰাখিব পাৰোঁ তেতিয়া বহুত ইজিলি আমি কুৱেশ্যনটো সলভ কৰিব পাৰোঁ। আহক আমি কৰি চাওঁ। ইয়াতে আমি যদি এটো আমি 1, গতিকে 1 এটো 1ত আহিব, ডি হ'ব 4 হ'ব, জি হ'ব 7 নম্বৰ, জে হ'ব 10 নম্বৰ। নেক্সট আমাৰ কি আহিব ইয়াতে কেনেকৈ গৈছে 1 + 3 4 হৈছে, প্ৰত্যেকটোতে আমাৰ 3 3 প্লাছ হৈছে। 1 + 3 4, 4 + 3 7, 7 + 3 10, 10 + 3 ইয়াতে 13 হ'ব। 13 নম্বৰ আমাৰ লেটাৰটো হৈছে ইংলিছ এলফাবেটৰ লেটাৰটো হৈছে এম, গতিকে আনচাৰটো হ'ব এম। চ' এই ধৰণে আমি কুৱেশ্যনটো সলভ কৰিব পাৰোঁ। নেক্সট আমি কুৱেশ্যনটো লৈছোঁ হোৱাট শুড কাম ইন প্লেচ অফ কুৱেশ্যন মাৰ্ক। কুৱেশ্যন মাৰ্কত কি বহিব। ইয়াতে যদি চাওঁ আৰ বি জেড ডি, আৰ বি জেড ডি এইটো এনেকৈ গৈছে। আৰৰ পিছত কি নাই আমাৰ আৰ এছ টি ইউ তিনিটা নাই চিৰিয়েলি, আৰ এছ টি ইউ নাই। তাৰপিছত বি আহিলে, ভিৰ পিছত ভি ডব্লিউ এক্স ৱাই সেই তিনিটা নাই, ইয়াতো তিনিটা নাই। জেডৰ পিছতো নেক্সট তিনিটা আমাৰ কি আহিব এ বি চি, সেই এ বি চি তিনিটা নাই। গতিকে ডি আহিলে, ডিৰ পিছত যদি তিনিটা বাদ দিওঁ ডি ই এফ জি বাদ দি পেলাই আমাৰ কি আহিব ই এফ জি এইচ, গতিকে আনচাৰটো হ'ব এইচ। ইয়াতে নেক্সট চিৰিজ হ'ব এইচ, ইয়াতো তিনিটা আমি বাদ দি পেলাই আমি এইচটো পাম। গতিকে এই ধৰণে আমি কুৱেশ্যনটো ইজিলি সলভ কৰিব পাৰোঁ। চ' নেক্সট কুৱেশ্যন লৈছোঁ হোৱাট শুড কাম ইন প্লেচ অফ কুৱেশ্যন মাৰ্ক। প্ৰশ্নবোধক চিহ্নত কি বহিব। এইটো চিৰিজ উল্টাকৈ আহিছে, ৱাইৰ পৰা উল্টাকৈ এনেকৈ গৈছে ৱাই ডব্লিউ ইউ এছ। আমি এনেকৈ যদি সোঁফালৰ পৰা যদি চাওঁ এছ ইউ ডব্লিউ ৱাই এনেকৈও চাব পাৰোঁ। এছৰ পিছত কি নাই, এছ টি নাই, তাৰপিছত ইউ আহিলে, ইউৰ পিছত ভি নাই, ডব্লিউ আহিলে, ডব্লিউৰ পিছত এক্স নাই, ৱাই আহিলে, এটা এটাকৈ মাজত নাই। গতিকে এছটোৰ আমি উল্টাকৈ ধৰি এছটোৰ আগত কি আহিব, এছটোৰ আগত আহিব আৰ আহিব লাগে। আৰটো বাদ দি পেলাই আমি নেক্সট লেটাৰটো কি পাম, আৰ এতিয়া পাম আমি কিউ, কিউৰ পিছতে আৰ হ'ব, তাৰপিছত এছ আহে। গতিকে আমাৰ এটা বাদ দিলে আগৰ আমাৰ লেটাৰটো হ'ব কিউ, গতিকে আনচাৰটো হ'ব আমাৰ কিউ। চ' 4 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাট শুড কাম ইন প্লেচ অফ কুৱেশ্যন মাৰ্ক। প্ৰশ্নবোধক চিহ্নত কি বহিব। CEHL এই প্ৰশ্নটো অকণমান বেলেগ ধৰণৰ হয়, আপোনালোকে মন দি চাই লওক। ইয়াতে প্ৰথমতে
চিৰ পৰা ইলৈ কি নাই চি ডি ডিটো নাই ইয়াতে এটা লেটাৰ নাই তাৰপিছত ইৰ পৰা কি নাই এফ এণ্ড জি ইয়াতে দুটা লেটাৰ নাই তাৰপিছত এইচ আই জে কে ইয়াতে তিনিটা লেটাৰ নাই গতিকে আমি ইয়াতে গম পালোঁ যে প্ৰথমতে এটা নাই তাৰপিছত দুটা নাই তাৰপিছত তিনিটা নাই তাৰপিছত আমাৰ কেইটা নাথাকিব চাৰিটা নাথাকিব গতিকে চাৰিটা বাদ দিলে আমাৰ কি আহিব এল এম এন অ' পি এই চাৰিটা বাদ দিব লাগিব এল এম এন অ' পি এইটো বাদ দিলে আমাৰ কি আহিব পি কিউ আনচাৰটো হ'ব কিউ আহিব আমাৰ চাৰিটা লেটাৰ বাদ দিলে কিউ আহিব গতিকে আনচাৰটো হ'ল কিউ 6 নম্বৰ কুৱেশ্যন লৈছোঁ হোৱাট শুড কাম ইন প্লেচ অফ কুৱেশ্যন মাৰ্ক প্ৰশ্নবোধক চিহ্নত কি বহিব ইয়াতে দুটাকে আছে ইয়াতে প্ৰথমতে আমি প্ৰত্যেকটো ছেটৰে এটা প্ৰথমটো লেটাৰ চাই লওঁ এৰ পিছত প্ৰথম লেটাৰ এ তাৰপিছত নেক্সটটোত চি আহিলে তাৰপিছত ই আহিলে তাৰপিছত জি আহিলে এৰ পিছত চি বিটো নাই তাৰপিছত নেক্সটটোত চি ডি নাই ই আহিলে ইৰ পিছত এফটো নাই জি আহিলে জিৰ পিছত এইচ নাথাকিব ডাইৰেক্ট কি আহিব এইচ আই আহিব চ' প্ৰথমটো আমি আই বুলি গম পালোঁ নেক্সটটোত আমি ডিৰ পৰা এফ আহিলে ই নাই ইয়াতে ই নাই তাৰপিছত এফ জি এইচ ইয়াত জি নাই এইচ আহিলে এইচ আই নাথাকি আই নাই জে আহিলে জেৰ পিছত কে নাথাকিব কি আহিব ডাইৰেক্ট এল আহিব গতিকে আমাৰ এনচাৰটো হ'ব আই এন এল 7 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাট শুড কাম ইন প্লেচ অফ কুৱেশ্যন মাৰ্ক তলৰ কুৱেশ্যন মাৰ্কত কি আহিব ইয়াতো দুটা লেটাৰ আছে প্ৰথমতে আমি প্ৰথম লেটাৰকেইটা চাই লৈছোঁ জিৰ পিছত তোমাৰ ডাইৰেক্ট কি আহিলে জি আই আহিলে জি আই জি এইচটো নাই আই আহিলে তাৰপিছত আই জে কে জে নাই কে আহিলে তাৰপিছত কে এল বাদ দি পেলাই এম আহিলে গতিকে এন বাদ দি পেলাই আমাৰ কি আহিব অ' আহিব নেক্সটটো আহিব অ' এতিয়া ছেকেণ্ড আমি লেটাৰটো যদি চাওঁ ইয়াতে উল্টাকে আহিছে এমৰ পিছত কে আই জি তেনেকৈ উল্টাকে গৈছে আমি সোঁফালৰ পৰা এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আমি সোঁফালৰ পৰা আপোনালোকে চাই ল'ব জিৰ পিছত কি আহিলে আই আহিলে এইচ নাই আই আহিলে তাৰপিছত আইৰ পিছত জে নাই কে আহিলে কেৰ পিছত এল নাই কি আহিব এম আহিব গতিকে এটা বাদ দি ইয়াতো আহিছে গতিকে জিৰ আগত আমাৰ কি আহে জিৰ আগত আমাৰ এফ আহে এফটোৰ আগত কি আহিব ই গতিকে ইয়াতে ই হ'ব এফটো বাদ দিব লাগিব জিৰ আগত আমাৰ তাৰপিছত ই এফ জি তেনেকৈ আহে গতিকে এফটো বাদ দি পেলাই ই আহিব গতিকে এনচাৰটো হ'ব অ' ই ডি আনচাৰ ইজ ডি কুৱেশ্যন নম্বৰ 8 হোৱাট শুড কাম ইন প্লেচ অফ কুৱেশ্যন মাৰ্ক তলৰ প্ৰশ্নবোধক চিহ্নত কি বহিব ইয়াতে তিনিটা লেটাৰ প্ৰত্যেকটো ছেটতে আছে এতিয়া প্ৰথমতে আমি চাই লওঁ প্ৰথম লেটাৰকেইটা এৰ পিছত কি আহিলে চি আহিলে চিৰ পিছত ই আহিলে মানে এৰ পিছত বি বাদ দি পেলাই চি আহিলে বি চি তাৰপিছত চিৰ পিছত ডি বাদ দি ই আহিলে ইৰ পিছত আমাৰ এফ বাদ দি পেলাই কি আহিব এফ বাদ দিব লাগিব ইয়াতে জি আহিব তাৰপিছত ছেকেণ্ডটো আমি যদি চাওঁ ইৰ পিছত জি আহিলে ই এফ বাদ দি পেলাই জি আহিলে তাৰপিছত জি এইচ বাদ দি আই আহিলে আইৰ পিছত জে বাদ দি পেলাই আমাৰ কি আহিব ইয়াতে কে আহিব
তাৰপিছত থাৰ্ড লেটাৰটো যদি চাওঁ চি ডি বাদ দি ই আহিলে তাৰপিছত ইৰ পিছত এফ বাদ দি জি আহিলে জিৰ পিছত এইচ বাদ দি আমাৰ কি আহিব লাগিব আই আহিব ইয়াতে আই আহিব গতিকে আনচাৰটো হ'ব জি কে আই ইয়াতে জি কে আই ক'ত আছে অপশ্যন চি গতিকে চি ইজ দ্য কাৰেক্ট এনচাৰ চ' কুৱেশ্যন নম্বৰ 9 এৰেঞ্জ দ্য গিভেন এইটো প্ৰশ্ন অলপমান বেলেগ ধৰণৰ হয় এৰেঞ্জ দ্য গিভেন ৱৰ্ডছ ইন দ্য অৰ্ডাৰ ইন হুইচ দে উইল বি এৰেঞ্জ ইন এ ডিক্সনাৰী তলৰ শব্দবোৰ ডিক্সনাৰী অনুসৰি ক্ৰমান্বয়ে সজোৱা এটা ডিক্সনাৰীত আমাৰ কেনেধৰণে শব্দবোৰ আহে তাৰ ওপৰত ভিত্তি কৰি এই 4টা ৱৰ্ড আমি চিৰিয়েলি সজাব লাগে গ্ৰেট গড গ্ৰেছ গোল এটা প্ৰথমতে চাই ল'ব আমাৰ প্ৰথম লেটাৰটো চাই ল'ব প্ৰত্যেকটোতে জি আছে এইটো জি আছে সৰি ইয়াতো জি আছে গতিকে প্ৰত্যেকটোতে প্ৰথম লেটাৰটো একে হয় ছেকেণ্ড লেটাৰটো চাওক ছেকেণ্ড লেটাৰটোত ইয়াত আৰ আছে অ' আছে গতিকে এই দুটা আমি বাদ দি লৈছোঁ আৰ থকাটো আৰটো পিছত আহিব কাৰণ অ' এফ জি এইচ আই জে কে আৰটো বহুত পিছত অ'টো আৰতকৈ আগত আহে গতিকে সেই অ' দুটা ইয়াতো অ' আছে 2 নম্বৰটো আছে 4 নম্বৰটো আছে গতিকে এই দুটা আমি প্ৰথমতে কোনটো আগত আহিব এইটো চাই লওঁ অ'ৰ পিছত দুটাতে এ আছে ইয়ালৈকে ছেম তাৰপিছত ইয়াত টি আহিলে ইয়াত এল আহিলে গতিকে এইটো প্ৰথম আহিব কাৰণ টিতকৈ আমাৰ এলটো ইংলিছ এলফাবেটত এলটো আগত আহে গতিকে এইটো হ'ব প্ৰথমে আমি এইটোক লিখিব লাগিব গ'লটো লিখিব লাগিব তাৰ ছেকেণ্ডটোত আহিব 2 নম্বৰটো গড 2 নম্বৰ গড আহিব তাৰপিছত এই দুটা চাওঁ 1 আৰু 3 থাকি গ'ল এই দুটা চাওঁ কোন প্ৰথম আহিব ইয়াতে আৰৰ পিছত ইয়াতে এ আছে ইয়াতে ই আছে গতিকে ই আগত আহিবনে এ আগত আহিব ইয়াতে প্ৰথমতে এ আহিব গতিকে এই 3 নম্বৰটো 1 নম্বৰ আগত আহিব তাৰমানে 3 আহিব 2ৰ পিছত 3 আহিব তাৰপিছত 1 আহিব লাষ্টত 1 আহিব চ' আমাৰ 4231 ক'ত আছে তো বি অপশ্যন নম্বৰ বি 10 নম্বৰ কুৱেশ্যনটো লৈছোঁ চিলেক্ট দ্য অপশ্যন হুইচ কেনট বি ফ্ৰম ইউজিং দ্য লেটাৰ্ছ অফ দ্য গিভেন ৱৰ্ড এডুকেশ্যনেল তলৰ কোনটো শব্দ এডুকেশ্যনেল শব্দটোত থকা আখৰেৰে গঠিত নহয় ইয়াতে এডুকেশ্যনেল শব্দটোৰ পৰা আমাৰ 4টা ৱৰ্ড বনোৱা দেখাইছে সৃষ্টি হোৱা এই কোনটো এই এডুকেশ্যনেল ৱৰ্ডত থকা লেটাৰ কেইটা ইউজ কৰি পেলাই তলৰ কোনটো ৱৰ্ড আমি গঠন কৰিব নোৱাৰোঁ প্ৰথমতে আমি অপশ্যন 1টো চাই লওঁ একশ্যনত ইয়াতে এ আছে ইয়াতো এ আছে তাৰপিছত চি আছে ইয়াতো চি আছে টি আছে ইয়াতো টি আছে আই আছে ইয়াতে অ' আছে ইয়াতো এন আছে ইয়াতো গতিকে এই ৱৰ্ডটো আমি গঠন কৰিব পাৰোঁ তাৰপিছত নেক্সটটো যদি চাওঁ এডাল্ট এ আছে ইয়াতে প্ৰথমটো এ ইয়াতো আছে এডুকেশ্যনেলটো আছে ডি এডুকেশ্যনেলটো আছে ইউ ইয়াতো আছে এডুকেশ্যনেলটো এল এডুকেশ্যনেলটো আছে টিও ইয়াত আছে এইটো আমি গঠন কৰিব পাৰোঁ নটিছটো যদি চাওঁ এন এডুকেশ্যনেলত এন আছে অ' এডুকেশ্যনেলত আছে টি আছে চিও ইয়াত আছে তাৰপিছত ইয়াতো ই আছে এডুকেশ্যনতো ই আছে গতিকে এইটো আমি গঠন কৰিব পাৰোঁ গতিকে আমাৰ লাষ্ট কি থাকিলে এইটো ডি গতিকে অপশ্যন আনচাৰটো আমাৰ ডি এইটো নোচোৱাকৈ আমি আনচাৰটো ক'ব পাৰোঁ এবাৰ তথাপিও চেক কৰি চাওঁ আৰ ইয়াতে এই প্ৰথম আখৰটোৱে এডুকেশ্যনেলত নাই আপোনালোকে চাই লওক ভালকৈ
এই আৰ আখৰটো এডুকেশ্যনেলত নাই, বাকীখিনি আছে যদিও এই আৰটো নাই। গতিকে এই শব্দটো এই এডুকেশ্যনেল ৱৰ্ডত থকা লেটাৰকেইটাৰে এই ৰেচন শব্দটো আমি সৃষ্টি কৰিব নোৱাৰোঁ। গতিকে এনচাৰটো হ'ব 4, অপশ্যন নাম্বাৰ 4। গতিকে এইখিনিয়ে আজিলৈ। মই নেক্সট ছিৰিজ লৈ আহিম অতি সোনকালে। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে মই আপডেট দিয়াৰ লগে লগে আপোনালোকে ভিডিঅ'টো পাই যায়।